নমস্কাৰ, সকলোকে মই শিকোৱা ক্লাছলৈ স্বাগতম জনাইছোঁ আৰু মই তোমালোকক জনাই দিওঁ যে মোৰ এটা চেনেল আছে ষ্টাডি আছাম বুলি। চ' সেইটো চেনেল কেনেকৈ নাজানো, বাট মোৰ পৰা ডিলিট হৈ গ'ল। চ' এই চেনেলটোত মই শিকোৱা ক্লাছত নতুনকৈ তোমালোকৰ যিটো আমাৰ অসম জাতীয় বিদ্যালয় আছে তাৰ ক্লাছবোৰ আৰম্ভ কৰিম আৰু মানে আমাৰ যিটো অসম জাতীয় বিদ্যালয়ৰ বিজ্ঞানখন আছে ক্লাছ 6ৰ, বেচিকেলি ক্লাছ 6ৰ গোটেইখিনি ছায়েন্স, মেথছ, এভৰিথিং তোমালোকে ক্লাছ 6ৰ ইয়াত পাবা, ঠিক আছে। চ' মই তোমালোকৰ আজি ফাৰ্ষ্ট কুৱেশ্যনটো ডিছকাছ কৰিম আৰু ক্লাছটো আৰম্ভ কৰাৰ আগতে মই তোমালোকক কেইটামান কথা কৈ ল'ব বিচাৰিছোঁ। তোমালোকৰ যদি নোটবুকটো আছে ওচৰত লৈ ল'বা, কাৰণ কিয় মই তোমালোকক শিকাই যাই থাকিম আৰু কিছুমান নোটছ দি থাকিম যিবিলাক তোমালোকে বহীত লিখি ল'বা, এণ্ড দেন তাৰপিছত আমি কুৱেশ্যন এনচাৰবিলাক চল্ভ কৰিম, ঠিক আছে। চ' আজি আমাৰ কি আছে, প্ৰথমতে জীৱ জগত, চৰি মাৰ্কাৰটো বহুত দিন ইউজে কৰা নাই, জীৱ জগত, ঠিক আছে। চ' জীৱ জগত বুলিলে তোমালোকে কি বুজা? জীৱ জগত, ডেট মিনছ হোৱাট ইজ জীৱ জগত? আমাৰ জীৱ জগত মানে হ'ল আমাৰ চাৰিওফালে যিবিলাক লিভিং থিংছ আছে, মানে যিবিলাক জীৱিত বস্তু, সেইবিলাককে জীৱ জগত বুলি, গোটেইখিনি লগ লাগি একেলগে তাক জীৱ জগত বুলি কোৱা হয়, বুজি পালা? আৰু ভিডিঅ'টো স্কিপ নকৰিবা, চেনেলটো যদি নতুন আছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিবা আৰু বেল আইকনটো দবাই থবা, যাতে মই নেক্সট ভিডিঅ' আপলোড কৰিলে তোমালোকৰ নটিফিকেশ্যন বেল আইকনটো দবালে গম পোৱা, ঠিক আছে। চ' আমি সকলোৱে কেঁচুৱা হিচাপে জন্মিছোঁ, তাৰপাছত লাহে লাহে ডাঙৰ হ'লোঁ। তোমাৰ মাৰা দেউতাক কিছু বছৰ আগেয়ে জন্ম দিল, তেওঁলোকৰ মাক দেউতাক হ'ল তোমাৰ ককা আইতাৰা, ঠিক আছে। এইখিনি চিম্পল কথা। আমি সৰুৰ পৰা ডাঙৰ হৈছোঁ, অৰ্থাৎ আমাৰ শৰীৰৰ বৃদ্ধি, অৰ্থাৎ গ্ৰ'থ হয়। গ্ৰ'থ মানে কি? বৃদ্ধি, যে আমি এখিনিমান আছিলোঁ এখিনিমান হ'লোঁ, সেইটোক কয় কি বুলি কয়? গ্ৰ'থ বুলি কয়, ঠিক আছে। আকৌ আমি নতুন, আৰু যদি তোমালোকে ভিডিঅ'টো মানে শ্ল' পোৱা তেনেহ'লে 1.25x বা 1.5xত চাব পাৰা, বা এক্সতো চাব পাৰা, ইমান স্পীডত চাব নালাগে, বেছিকেলি মই স্পীডতে শিকাম, ঠিক আছে। আকৌ আমি নতুন নতুন জন্ম দিব, নতুন মানুহ জন্ম দিব পাৰোঁ, অৰ্থাৎ আমি বংশ বৃদ্ধি কৰিব পাৰোঁ। ডেট মিনছ আমি কি পালোঁ? গ্ৰ'থ, এটা পালোঁ গ্ৰ'থ, GROWTH, গ্ৰ'থ এণ্ড ৰিপ্ৰডাকশ্যন, REPRODUCTION, গ্ৰ'থ মানে বৃদ্ধি, তাৰপিছত আমি পাম বংশ বৃদ্ধি, ঠিক আছে। এইটো গ্ৰ'থ মানে হৈছে বৃদ্ধি আৰু এইটো মানে হৈছে বংশ বৃদ্ধি। চৰি দেই, মাৰ্কাৰটো অলপমান ইউজ কৰিলেহে ঠিক হ'ব। তাৰমানে মই মানে চক পেঞ্চিলেৰে শিকাই আছিলোঁ, নেক্সট তুমি ইয়াৰ উল্টা চাইডে চক পেঞ্চিলেৰে লিখিব পাৰে, ঠিক আছে। চ' ইয়াতে মানে গ্ৰ'থ মানে আমাৰ বৃদ্ধি, সৰুৰ পৰা ডাঙৰ হ'ম, আৰু ৰিপ্ৰডাকশ্যন মানে এটাৰ পৰা মাল্টিপুল, এটাৰ পৰা এই এটা হ'ল, এই এটা হ'ল, এই এটা হ'ল, এই এটাৰ পৰা দুটা হ'ব, এটা এটা আৰু এটা এটা আৰু এটা এটা, তাৰপিছত আৰু ইয়াৰ পৰা এনেকৈ বৃদ্ধি হ'ব, এইটোক কয় বংশ বৃদ্ধি। ডেট মিনছ এটাৰ পৰা বহুত বেছি হৈ গ'ল। ইয়াতে আছে, 1 second প্লিজ। ঠিক আছে, এইখিনি তোমালোকে বুজি পালা। তাৰপিছত নেক্সট আমি আগবাঢ়িম, যে কি বুলি কয় ইয়াতে, যে কুকুৰ মেকুৰীৰ মৰম লগা পোৱালিবোৰ যে দেখিছেনে, সেইবোৰ প্ৰথম বৃদ্ধিৰ পিছত বংশ বৃদ্ধি হয়। চৰাই চিৰিকটিৰ ক্ষেত্ৰত সেই কথা খেতিয়কে খেতিপথাৰত ধানৰ বীজ, ডেট মিনছ চিড, তাৰ পৰা গছ হয় আৰু সেই গছত ধান গুটি লাগে। আম শাক পাচলিৰ ক্ষেত্ৰত যেনেকৈ হয়, আম কঁঠাল আদি গুটিৰ পৰা গছ হয় আৰু এইবোৰ ফল লাগে। আৰু তাৰ চকী মেজ ৰচনা উদ্যান খেলা সামগ্ৰী আছে, সেইবোৰ বৃদ্ধি বা বংশ বৃদ্ধি হয়। গতিকে আমি নিশ্চয় এনেদৰে ক'ব পাৰোঁ যে পৃথিৱীখন মূলতঃ দুবিধ উপাদান আছে, এবিধৰ বৃদ্ধি আৰু বংশ বৃদ্ধি হয়। এইবোৰ হ'ল জীৱ জগত, ডেট মিনছ লিভিং থিংছ। এতিয়া তোমালোকৰ এটা ষ্টাৰ মাৰ্ক দি লিখি দিবা, ষ্টাৰ মাৰ্ক এই জীৱ মানে কি হৈছে, জীৱ
sorry, মাৰ্কাৰটো বেয়া হৈ গ'ল। ये है ना बात ठीक है सो এতিয়া চাবা তোমাৰ লগত কি আছে যে গতিকে আমি নিশ্চিত অন্তৰ্গত পৃথিৱীখন মূলত এটা আমি জীৱ জগতৰ ডেফিনেশ্যনটো জীৱ জগত ঠিক আছে সে ইয়াৰ আমি কি ক'ব পাৰো জীৱ জগত কিহেৰে গঠিত যে এবিধৰ বৃদ্ধি আৰু বংশ বৃদ্ধি এইবোৰ হ'ল জীৱ ঠিক আছে সরি জীৱ জগত চলি আছে জীৱ ঠিক আছে যে কি হয় লিভিং থিংস ইয়াতে লিখিবা সরি এটা ইম্পর্টেন্ট লাইন হয় পৃথিবীত মূলত দুবিধ উপাদান আছে উপাদান আছে কেইবিধ উপাদান আছে দুবিধ এবিধ কি এবিধৰ এবিধৰ বৃদ্ধি হয় এবিধৰ বৃদ্ধি আৰু বংশ বৃদ্ধি হয় এইবোৰে হ'ল জীৱ ঠিক আছে এইবোৰে হ'ল জীৱ মানে চা আমি ইয়াতে কি বুজিলো তোমালোকে চোৱাই লোৱা বস্তুখিনি যে পৃথিৱীত মূলত দুবিধ উপাদান আছে হয়না একবিধ কি যে এবিধ লিভিং থিংস আৰু একবিধ নন লিভিং ঠিক আছে এবিধ লিভিং থিংস আৰু এবিধ নন লিভিং পৃথিৱীত মূলত দুবিধ উপাদান আছে তাৰে কি বুলি কয় এটা একবিধ উপাদান মানে যিবিলাকৰ বংশ বৃদ্ধি হয় সেইবিলাকক জীৱ বুলি কয় বুজিছা সেইবিলাকক তোমালোকে কি বুলি ক'বা জীৱ বুলি ক'বা তাৰপিছত নেক্সট বুজিছা আনবিধৰ বৃদ্ধি আৰু বংশ বৃদ্ধি নহয় এইবোৰ হ'ল জড় আৰু যিবিধৰ মানে জীৱ একো সলনি হা আৰু তোমালোকে জড় বুলি এটা বস্তু নিবা জড় বুলি এটা বস্তু নিবা যাৰ মানে বংশ আৰু বৃদ্ধি নহয় এইবিধৰ বংশ আৰু বংশ লিখিছোঁ দেই বৃদ্ধি আৰু বংশ বৃদ্ধি নহয় বৃদ্ধি আৰু বংশ বৃদ্ধি নহয় ইয়াৰ এটা এক্সাম্পল লিখিব পাৰা তোমালোকে যেনে গছ ঠিক আছে আৰু ইয়াৰ তুমি এটা এক্সাম্পল লিখিব পাৰা ইএক্স মানে এক্সাম্পল দেই শিলগুটি এইটো যে কি লিখি ইয়াৰ তো আমাৰ প্ৰথম এখিনি হে তোমাৰ ক্লাছটো দীঘলীয়া নকৰোঁ এইখিনি তোমালোকে লিখি ল'বা ঠিক আছে অলপ অলপকৈ ইমান তাত তোমালোকৰ মাইণ্ডত একদম ভিতৰত সোমাই যোৱা ঠিক আছে একদম লাগি ধৰা ভাই পৰিৱেশ এনভাইৰনমেন্ট কাক বুলি কয় পৰিৱেশ হোৱাট ইজ পৰিৱেশ
environment দেখিবা ইয়াতে স্টার মার্ক দিবা জাস্ট পৰিৱেশ বুজাই পাৰিলে that means environment environment ঠিক আছে environment that means পৰিৱেশ যে জীৱ আৰু জড় দুটা বস্তু লগ হৈ যিটো আমাৰ চাৰিওফালৰ পৰিৱেশটো গঠন হৈছে তাকে মানে পৰিৱেশ বুলি কয় চাৰিওফালে যিটো আমাৰ জীৱ আৰু জড় মিক্স হৈ যিটো এটা বস্তুৰ গঠিত হৈছে যিটো এটা এনভাইৰনমেন্টৰ সৃষ্টি হৈছে তাকে পৰিৱেশ বুলি কয় যে আমাৰ চাৰিওফালে অসংখ্য জীৱ আৰু জড় পদাৰ্থ আছে আচলতে প্ৰতিটো জীৱৰ চাৰিওকাষে আন জীৱ আৰু জড়ই বিৰাজ কৰে এই সকলোবোৰ জীৱ আৰু জড়ে একেলগে এটা জীৱৰ পৰিৱেশ গঠন কৰে ঠিক আছে এইকাৰণে পৰিৱেশৰ উপাদানসমূহ প্ৰধানকৈ দুই প্ৰকাৰৰ ঠিক আছে আমি সেইটো কৰিম বায়'টিক এবায়'টিক কিবা কিবি আছে সো এটা পৰিৱেশ কাক বোলে না এটা ইয়াতে তোমালোকে লিখিবা যে আমাৰ চাৰিওফালে জীৱ আৰু জড় পদাৰ্থ লৈ গঠন হোৱা অৱস্থাকে পৰিৱেশ বোলে ঠিক আছে সো আমি পৰিৱেশ কাক বুলি গম পালো আমাৰ মেইন কোৱেশ্চন হয় তাতে মই কোৱেশ্চন আহিলে তোমালোকক দি দিম এইবিলাক ঠিক আছে সো ইয়াতে তোমালোকে চাই লোৱা এতিয়া যে জৈৱিক উপাদান আছে আৰু অজৈৱিক উপাদান আছে এটা জৈৱিক আৰু অজৈৱিক মানে কি জৈৱিক মানে হৈছে যিবিলাকৰ ভিতৰত জীৱ থাকে আৰু অজৈৱিক মানে কি যিবিলাকৰ ভিতৰত জীৱ নাথাকে তাকে জৈৱিক আৰু অজৈৱিক উপাদান বুলি কয় ঠিক আছে এটা চাৰিওকাষে থকা বিভিন্ন জীৱ-জন্তু উদ্ভিদ আদি জৈৱিক উপাদান আৰু অজৈৱিক উপাদান মানে বায়ু পানী সূৰ্যৰ পোহৰ আদি সকলো জড়ই হ'ল অজৈৱিক উপাদান জীৱ আৰু জড়ৰ মাজত দুটা প্ৰবেলিটি মিতে জানিছো ইয়াৰ উপৰিও জীৱৰ বিভিন্ন কিছুমান গুণ জড় পদাৰ্থৰ এইবোৰ গুণ নাই জীৱৰ এনে গুণ বা গুণৰ বিষয়ে জানি লোৱা আৰু তোমালোকৰ এটা পাৰ্থক্য হ'ব জীৱ আৰু জড়ৰ মাজত পাৰ্থক্য ক'ব লাগিব ঠিক আছে সো এইবিলাক মই দিছো নো টেনচন ইয়াৰ কি কোৱা ক্লাছ ইজ ইয়াৰ সো ইটা জৈৱিক উপাদান অজৈৱিক উপাদান জৈৱিক উপাদান আৰু অজৈৱিক উপাদান এনে এক্সাম্পল এটা দিব পাৰা এটা জৈৱিক উপাদান তোমালোকৰ এটা ভালছে উদাহৰণ দিম ৰবা বিল্লি হিটো দিয়া সরি উদ্ভিদান তো ভারী উঠে গেছে সরি বহুত ভুল হয়েছে গরমে অবস্থা নাই উদ্ভিদ তাৰপিছত অজৈৱিক উপাদানটো কি লেখা অলপ আগতে তোমালোকক দিছিলো এইটো এক্সাম্পল লেখাৰ পৰা তোমালোকক ঠিক আছে এই এক্সাম্পলতে নেদিলে ঠিক আছে এক্সাম্পল চাই ল'বা আৰু তোমালোকে চাব যদি তাৰপিছত এতিয়া সকলো জীৱক খাদ্য লাগে সকলো অল লিভিং থিংছ নিড ফুড এনে দেখিবা অল লিভিং থিংছ নিড ফুড
সকলো জীৱকে খাদ্য লাগে, লাগে না নালাগে? জীয়াই থাকিবলৈ জীৱই কিছুমান প্ৰক্ৰিয়া সম্পন্ন কৰিব লাগে। ইয়াৰ বাবে শক্তি এনাৰ্জি প্ৰয়োজন, ঠিক আছে? জীৱই এই শক্তি খাদ্যৰ পৰা আহৰণ কৰে। সকলো জীৱকে জীয়াই থাকিবলৈ খাদ্য লাগে। উদ্ভিদে প্লান্টে এই খাদ্য নিজে সালোকসংশ্লেষণ, দ্যাট মিনছ ফটোচিনথেসিস দ্বাৰা কি কয় প্ৰস্তুত কৰি লয়। আনহাতে প্ৰাণীয়ে খাদ্যৰ বাবে উদ্ভিদ তথা আন জীৱৰ ওপৰত নিৰ্ভৰ কৰে। ধৰক খাদ্যৰ প্ৰয়োজন নহয়। এটা বস্তু তোমালোকে মনত ৰাখবা, যিবিলাকৰ বৃদ্ধিও নহয় বা বংশ বৃদ্ধিও নহয়, তাক খাদ্যৰ প্ৰয়োজন হ'ব নেকি? এতিয়া শিলগুটি এটাক কিবা খাদ্যৰ প্ৰয়োজন হয় নেকি? কাৰণ নিদিলেও সেনেকে থাকে, এনেও মৃত বস্তু এটাক কিবা খাদ্য লাগিব নেকি? নালাগে, হয় না নহয়? এতিয়া যিবিলাক জীৱ যাই মানে বৃদ্ধি হয়, বংশ বৃদ্ধি হয়, তাক বৃদ্ধি কৰিব লগা হ'লে ডেট মিনছ কি লাগিব? খাব লাগিব দেখোন, ঠিকমতে বাগাত দিব লাগিব, টোপনি যাব লাগিব, খাব লাগিব, হয় না? তেতিয়াহে তাৰ বংশ বৃদ্ধি হ'ব, সেইটোৱে কথা। চ' সকলো জীৱক মানে জীয়াই থাকিবলৈ খাদ্য লাগে, সকলো জীৱক লাগে, আৰু সকলো জড় পদাৰ্থক জীয়াই থাকিবলৈ খাদ্যৰ প্ৰয়োজন নহয়। সকলো জীৱৰ বৃদ্ধি হয়, that we know that সকলো জীৱৰে কি হয়? বৃদ্ধি হয়, ঠিক আছে? জন্মৰ পাছত জীৱৰ বৃদ্ধি আৰু বিকাশ হয়। তোমালোকে নিশ্চয় বৃদ্ধি হয়, কিছুমান উদ্ভিদ সৰু আৰু আন কিছুমান ডাঙৰ। এই উদ্ভিদৰ বৃদ্ধি হয়, জড় পদাৰ্থৰ ক্ষেত্ৰত এনে ধৰণৰ বৃদ্ধি দেখা নাযায়, আমি গম পালোঁ অলপ আগতে। তাৰপিছত সকলো জীৱই উশাহ নিশাহ লয়। অল লিভিং থিংছ কি ইংলিছটো বাঢ়ি গ'ল, ঠিক আছে? অল লিভিং থিংছ ব্ৰেথ, ঠিক আছে? অল লিভিং থিংছ ব্ৰেথ, যে আমি উশাহ নোলোৱাকৈ জীয়াই থাকিব পাৰোঁনে? নোৰোঁ। যে উশাহ নিশাহ হ'ল শ্বসনৰ এটা অংশ, উশাহ নিশাহ হ'ল শ্বসনৰ এটা অংশ, ঠিক আছে? ৰেছপিৰেশ্যন মানে শ্বসন, মানে আমি যিটো উশাহ নিশাহ লওঁ সেই প্ৰক্ৰিয়াটোক শ্বসন বোলে, ঠিক আছে? যে উশাহত আমি বায়ু শৰীৰৰ ভিতৰলৈ নিওঁ। আমাৰ দেহে বায়ুৰ কিছু অক্সিজেন গ্ৰহণ কৰে। আমাৰ দেহত কাৰ্বন ডাই অক্সাইড গেছ উৎপন্ন হয়। নিশাহত ইক্সেল বায়ুৱে এৰি দিওঁ, কিন্তু সেই বায়ু কাৰ্বন ডাই অক্সাইড বেছি থাকে আৰু অক্সিজেন কম থাকে। এইখিনি বস্তু তোমালোকে ভালকে পঢ়ি যাবা, কাৰণ কিয় ৰেচন কাক বোলে, যে হোৱাট ইজ ৰেছপিৰেশ্যন কাক বোলে, বা শ্বসন মানে কি, বা শ্বসনৰ সংজ্ঞা লিখা তোমালোকক পৰীক্ষাত এক্সামত আহিব পাৰে, ঠিক আছে? মই দিম তোমালোকক, নো টেনশ্যন। প্ৰাণীৰ দৰে উদ্ভিদেও শ্বাস প্ৰশ্বাস প্ৰক্ৰিয়া সম্পন্ন কৰে। উদ্ভিদে পাতত থকা ক্ষুদ্ৰ ছিদ্ৰৰ সহায়ত শ্বসন সম্পন্ন কৰে, জৰাই উশাহ নলয়। সকলো জীৱই উদ্দীপকৰ প্ৰতি সঁহাৰি জনায়। এতিয়া উদ্দীপকৰ প্ৰতি সঁহাৰি জনায় মানে কি? যে আমি তৎক্ষণাত যে কিবা এটা বস্তু আমাক পুৰাৰ লগে লগে আমি যে গুচি দিম, গৰম মস্ত, তাৰপিছত কিবা এটা হ'ল আমি অকস্মাত দুখ পালোঁ, মস্ত কথাটো কৈছে না, আমি নলবেৰা যিহেতু আৰু নামনি অসমৰ মানুহটো। এতিয়া যে নহওক, গাত গৰম বা চেঁচা বস্তু লাগিলে আমি তৎক্ষণাত দৌৰি আহোঁ, নহয়নে? চকু চাট মাৰি ধৰা পোহৰ পৰিলে আমি চকু দুটা মুদি দিওঁ। স্পৰ্শ অতিপাত গৰম বা ঠাণ্ডা, অতি উজ্জ্বল পোহৰ, এইবোৰ হ'ল উদ্দীপক। এনে উদ্দীপকৰ প্ৰতি আমি সঁহাৰি জনাওঁ, ঠিক আছে? এইখিনি এটা ইম্পৰ্টেণ্ট বস্তু, তোমালোকক মই ইয়াতে লিখি নিদিওঁ, বাট তোমালোকে কিতাপত চিনি ল'বা। এইখিনিৰ পৰা গাঁতৰ পৰা জনাব লাগি চাই ল'বা কোনখিনিৰ কথা কৈছোঁ, ঠিক আছে? আমি আজি বেছি নপঢ়োঁ, আমি একেলগে পঢ়িম, ঠিক আছে? তাৰপিছত বাকীখিনি কণ্টিনিউ কৰিম, কাৰণ আমাৰ তাৰপিছত কুৱেশ্যন এনচাৰ আমি ডিছকাছ কৰিব পাৰিম। যে মানুহৰ দৰে আন প্ৰাণীও উদ্দীপকৰ প্ৰতি সঁহাৰি জনায়। কেঁচু এডাল লাহেকৈ চুলিয়ে কোচ খায়, ঠিক আছে? কোচ খায়, বুজি পাইছোঁ আমি। প্ৰাণীক খাদ্য আৰু এটা আছে, এই লাজুকী বন বুলি কয়, লাজুকী বন, ঠিক আছে? লাজুকী বন আছিল না নাম, ঠিক আছে? আমি পাম নামটো পাম এতিয়া। সিহঁত তৎক্ষণাত আঁতৰি যায়। এই সকলোবোৰে উদ্দীপকৰ প্ৰতি সঁহাৰি জনায়। উদ্দীপকৰ ক্ষেত্ৰত এনে ধৰণৰ সঁহাৰি দেখা যায়। কিছুমান ফুল দিনৰ পোহৰত ফুলে, আন কিছুমান আকৌ ৰাতিহে ফুলে। লাজুকী লতা, লাজুকী লতা, ঠিক আছে? লাজুকী লতা। এই লাজুকী লতাটোৰ ইংলিছ নাম কি জানা তোমালোকে? টাচ মি নট। কিবা নট টাচ মি, সৰি টাচ মি নট, এই ইয়াৰ তোমালোকে ইংলিছ নামটো চাবাচোন। এইটো লাজুকী লতা ইংলিছত মাৰি দিবা, টাচ মি নট বুলি কয়।
ঠিক আছে। আৰু এইটো মানে আগতে যিবিলাক মানে আমাৰ কি বুলি কয় অতীত কালত মানে আমাৰ যিবিলাক আয়ুৰ্বেদাসকল আছিল মানে আগতে বহুত আগতে এইগিলাখান বস্তু মানে পাইলছ আমাৰ যিটো ৰোগ আছে তাৰে কাৰণে ব্যৱহাৰ কৰিছিল, খাইছিল মানে এইটো কেনেকৈ খাইছিল কি খাইছিল নাজানো বাট সেই এনেকৈ কিবা বটি চটি ঠিক আছে। চ' আৰু জণ্ডিছৰ কাৰণেও আমাৰ মানে ভাল বুলি কৈছিল আগতে, বাট তোমালোকে ট্ৰাই নকৰিবা ঘৰত, আয়ুৰ্বেদিক বোলে কি নিয়মত কি পদ্ধতিত কৰিছিল সেইটো আমি জানিব ঠিক আছে। চ' কিছুমান ফুল দিনৰ পোহৰতে ফুলে, আন কিছুমান আকৌ ৰাতিয়ে ফুলে। এই ঠিক আছে লাজুকী লতা, তাক চুই নাপাওঁ, নামটো ভাল লাগে। ইয়াৰ পাত চুই দিয়াৰ লগে লগে জাপ খাই যায়, আৰু এই সকলোবোৰে হৈছে উদ্দীপকৰ প্ৰতি সঁহাৰি জনায়। যে জ্বৰৰ উদ্দীপকৰ প্ৰতি সঁহাৰি নজনায়, জ্বৰে নজনায় ঠিক আছে। চ' ভিডিঅ'টো কেনে লাগিল তোমালোকে কমেণ্ট ছেকশ্যনত জনাবা, আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিবা। নেক্সট ভিডিঅ'ত লগ পাম, তোমালোকে কমেণ্ট ছেকশ্যনত জনাবা। বাই বাই।